বন্ধুসকল পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই আজি মই লৈ আহিছোঁ বাহু মাছৰ সুন্দৰ এটি ৰেচিপি। চাওঁচোন আহক মই কিদৰে বাহু মাছৰ ৰেচিপিটো বনালোঁ। প্ৰথমতে মই মাছ কেইপিচ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মই কেইটামান সৰিয়হ, জিৰা আৰু গোটা ধনিয়া আৰু জালুক, আদা, ৰচুন, লং, ইলাচি, ডালচেনি দি মই এইখিনি পেষ্ট কৰি ল'ম। লগতে মই দি দিম বিলাহী। ডাঙৰ চাইজৰ মই 2টা বিলাহী লৈ ইয়াতে মই গ্ৰাইণ্ড কৰি ল'ম। অলপমান পানী দিছোঁ আৰু মই গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছতে মই মাছখিনি ফ্ৰাই কৰা পেনখনতে এয়া মই মিহি মিহিকৈ কাটি লোৱা পিঁয়াজ দিলোঁ। পিঁয়াজখিনি কালাৰ চেঞ্জ হোৱালৈকে মই ভাজি থাকিম। তাৰপিছতে যিখিনি মই মছলা ৰেডি কৰিছিলোঁ মছলাখিনি ইয়াতে মই দি দিছোঁ। অতি সুন্দৰ ৰেচিপি আৰু অতি সহজতে বনাব পাৰি। আপোনালোকে বনাই ট্ৰাই কৰি চাব, বহুত ভাল লাগিব। এতিয়া মই নিজৰ সোৱাদ অনুসৰি নিমখ আৰু হালধি দিম আৰু মছলাখিনিৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই এইখিনি মিডিয়াম ফ্লেমত গেছত ৰাখি দিম আৰু সুন্দৰকৈ লৰাই দিলোঁ। আৰু মই 2 মিনিটৰ কাৰণে ঢাকোন লগাই দিলোঁ। এতিয়া মই ঢাকোন উদঙাই চালোঁ। আহোঁ